মন মাধৱ ৰাম ৰাম জপ বিশ্ৰাম মন মাধৱ ৰাম ৰাম জপ বিশ্ৰাম সুকমুনি বদতি সুৰ। এই তাৰমানে ঘোষাৰ যিটো ঘোষা জনা গাইছো সেই তাৰটোতে তাৰমানে হেৰি আকৌ আৰম্ভ কৰি দিব লাগে কীৰ্তন। কৃষ্ণ কমুনি বদতি সুপৰীক্ষিত পাপৰ অন্ত কৰিতো কৃষ্ণৰ চৰিত। শ্ৰীমতে মাৰিলে যতে যদু যাক অনন্তৰে দাৰুক গৈ লন্ত দ্বাৰকাক গোবিন্দৰ বিয়োগে বলৱাতি দুখে চাই আছে নৰ নাৰী কৰি মুখে। ৰাম বসুদেৱ উগ্ৰ খেনো আছে দুখ ভাৱে পৰিল দাৰুক দুহান্তৰু লোটকে তিয়াই লন্ত দুয়ো ভৰি কান্দিলা অনেক ৰাম কৃষ্ণ রাম দারুক কবিয়াহু ভন্ত নারী নরে কি ভইল হারতি কথা কহিও হতরে মুশিলন্ত আখি হাতি গদ গদ মাত কহিলা দাৰুকে পাছে সকলো বৃত্তান্ত। ৰাম কি কহিব কথা মোৰ দহয় অন্য অন্যে যদু গণ গল জমালো নৰৈল জনকনিৰণ তৰে ভৈলা হত হেন জানি অগ্নি
লাগিল গাঁও এৰাম কন্দনৰ মৃত্যু লীলৱাতি প্ৰভাসক দিলে কল গালত চাপৰ মাৰৈ সুখে শ্ৰুতি নাই হাপতি পুত্ৰ বুলি গেৰিয়ানকে যায় ৰাম এহি মতে গয়া সুবি দেখিলন্ত পাছে প্ৰভাসৰ তিৰকণিকে দেৰি আছে মৰাপতি পুত্ৰ সুদয় গলে ঘূৰি কান্দৈ নাৰী গণে আতি আঁতৰাও মহাসুখে বসুদেৱ বলভদ্ৰ কৃষ্ণ কচা খন্তে ফুৰে লন্ত লাগ খুজে কৰিয়া বিচাৰ হৰাই লছে তন সুখে দেখে রাম তিনি উঠেছিল প্রাণ কৃষ্ণ কৃষ্ণ বলি মাটিত পৰি পৰি মৰিল কন্দন কৰিয়া নাৰী গণ স্বামী কোৱালিনী আৰু শিলন্ত সীতা ৰেৱতী প্ৰমুখে আছো যত নাৰী গণ রাম কোৱালিনী খিলাহু কৃষ্ণ মাতৃ গণে বুকু দেবকো সীতাত উঠিয়া শুবে গৈলন্ত শ্রীরাম রতি আদি মাধুর পুত্র বধূ যত গোলা হবে সখী সখী
স্বামীর অষ্টপ রূপিণী প্রমুখ্যস্ত মোহিনী কৃষ্ণ নকল বিচারি মাধব বলে দেখিল বন্মিত স্বামীক করি ধ্যান কৃষ্ণ চিন্তিয়া হবে এরিলন্ত প্রাণ এই মতে দেবে গইলা দাম দোরে ক্ষণে কোটে দায়ু কাক বুড়াইল হা গোরে রাম নব নরহিল কৃতল গইল হাম রাজে রুক্মিণী দেবীয় মুখ মন্দির তো বাজে নিরন্তর যাহা মধু উদনে ক্ষণে অদ্যপি হাগরত দেখিও পুষ্টি সূর্য সমজলৈহিতু কৃষ্ণৰ আলয় যাক দৰ্শন কৰি চাপৰ কৃষ্ণৰণী জ্ঞান শুনি সৰ্ব জনী কৰিবা সংসাৰ আৰু শ্ৰৱণ কীৰ্তন এরাম গৃহতে থাকিয়া সুখী মহাপুণ্য হাংসা বুলে হরি হরি জম কৃষ্ণ মাধৱ 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 আমাৰ জন্মৰ সেৱা কৰি আজি নৱমীত সন্ধানী সত্ৰত ভগৱন্ত কৃষ্ণৰ বৈকুণ্ঠ প্ৰয়াণৰ দ্বাদশ কীৰ্তন ভাগি সুন্দৰকৈ পাঠ কৰা চাৰু গগৈ আই আমাৰ সমৰ ব্যক্তি পৰম শ্ৰদ্ধাৰ ডেকা বাপ আৰু সুপৰিচালক হাতীমূৰীয়া বাপকে মুখ্য কৰি সমস্ত ভক্তি প্ৰেমীৰ ৰসগৈ বা পাই চৰণলৈ আমাৰ ভক্তি ভৰা সেৱা ভাগি নিবেদিছো।
মহাপুৰুষ কৃপালু গুৰুজনে আমাক প্ৰভু ভগৱন্তৰ গুণময়ী নিৰ্গুণ ভগৱন্তৰ গুণময়ী লীলা গাই বাই ভক্তিৰ আস্বাদন কৰি আত্মাৰ গতি সাধন কৰিবৰ কাৰণে ইমান সুন্দৰকৈ আমাক এই গোটেই লীলাখিনি বৰ্ণনা কৰিছে। সুখ দুখ সকলো বৰ্ণনা কৰি দেখুৱাইছে। কিমান আনন্দ, কিমান মহদানন্দ উপভোগ কৰা স্বয়ং ভগৱন্ত কৃষ্ণৰ লগত ধেমালি কৰি থকা স্বয়ং কৃষ্ণৰ ভাৰ্যাসকল পৰ্যন্ত কিমান আনন্দ মধুময় দিন, মংগলময় দিন যাপন কৰাৰ পিছতো এই যে মায়াৰ শৰীৰ ধৰি কৰা লীলাবোৰ, এইবোৰ যে অসাৰ, আত্মাৰহে সাৰ। শেষত যে প্ৰমাণ কৰি দিয়া হল এইটো যে দ্বাৰকাৰ কৃষ্ণৰ লগৰীয়া, কৃষ্ণৰ লগত থকা মানুহবোৰেও দুখৰ হাত সাৰিব নোৱাৰিলে। নিজৰ পিতৃ মাতৃয়েও কান্দি কান্দি মৃত্যু বৰণ কৰিবলগীয়া হ'ল। গতিকে এই সংসাৰৰ জাগতিক যিখন সংসাৰ, পঞ্চভৌতিক যি দেহবোৰ, এইবোৰ স্থায়ী নহয়, অস্থায়ী। এই কথাটো প্ৰমাণ কৰিলে। আত্মাহে সত্য, জগত মিছা। ইয়াত এতিয়া এই জগতখন কেনেকৈ সকলো সমাপ্ত হৈ গল, হাজাৰ হলেও মানৱীয় প্ৰেমেৰে কৃষ্ণৰ লগত ধেমালি কৰি আছিলে। গতিকে সেইজন কৃষ্ণ চকুৰ আগৰ পৰা নাইকিয়া হৈ গল। আৰু তেওঁক বিচাৰি একো অস্তিত্বই নেপালে। গতিকে দুখটো কিমান ডাঙৰ, কেনেকুৱা দুখ সেয়া পিতৃ মাতৃ হৈ পালন কৰিছিলে। আৰু পুত্ৰ আগতীয়াকৈ গুচি গৈছে। একো সাধাৰণ পুত্ৰ নহয়, স্বয়ং ভগৱন্ত। গতিকে সেই বসুদেৱ দেৱকীৰ দুখটোৰ কথা যদি আমি ভাবো, তেতিয়া আমাৰ মনলৈ কেনেকুৱা এটা দুখ আহে, কল্পনা কৰি চাওক। লীলা সামৰি প্ৰভু ভগৱন্ত আমাৰ মাজৰ পৰাই গুচি গৈছে। আৰু শেষত গৈ থৈ গৈছে মাত্ৰ তেওঁৰ গুণনাম। আৰু সেই নামেৰে সৈতে আমিও আমাৰ নৰনাথ সামৰি আমিও যাবগৈ লাগিব নিৰ্গুণ হৈ।
মদন মাধৱ ৰাম ৰাম জপ বিশ্ৰাম। মন কৃষ্ণ নাই, গুচি গল। অবিশ্ৰাম নাম জপ কৰি থাকে, যতে নাম ততে কৃষ্ণ। গতিকে অবিশ্ৰাম, মনক বিশ্ৰাম নিদিবি। নাম জপ কৰি থকা, ৰাম ৰাম নাম জপ। শুকমনি বদতি শুনি উপৰীক্ষিত পাপৰ অন্ত কৰিতো কৃষ্ণৰ চৰিত্ৰ। এই মতে মৰিল যতেক যদু যাক অনন্তৰে দাৰুক গৈলন্ত দাৰুক। পৰীক্ষিত এই কৃষ্ণৰ চৰিত্ৰ তুলি শুনিলা, এয়া পাপৰ অন্তত এই কৃষ্ণ চৰিত্ৰই আমাক পৰম পবিত্ৰ কৰিব, আমাক নিৰ্মল কৰিব, পাপ নাইকিয়া কৰিব। এইদৰেই অৰ্থাৎ যিবোৰ কৃষ্ণৰ লীলা, এই লীলাবোৰ সুঁৱৰি সুঁৱৰি আমি আমাৰ পাপ অন্ত কৰিবৰ কাৰণে ভগৱন্তই এয়া সুখ দুখ সকলো লীলা দেখুৱাই থৈ গল। এইদৰে যতেক যিমান যদু বংশ আছিলে সকলো এইদৰেই মৰিলে। আৰু তাৰ পিছত দ্বাৰকালে দাৰুক গৈ দ্বাৰকা পালেগৈ। গোবিন্দৰ বিয়োগে বিহবল অতি দুখে, চাই আছে নৰ নাৰী কৰি ঊৰ্ধ্ব মুখে। গোবিন্দৰ বিয়োগ হৃদয়ত সেই দুখটো লৈ পেলাই তেওঁ গৈ আছে। অন্য হাতে নৰ নাৰী সকলে কিনো হল কিনো হোৱা নাই খবৰ পোৱা নাই। ঊৰ্ধ্ব মুখে চাই আছে কোনে আহি খবৰ দিবহি। বসুদেৱৰ উগ্ৰসেনৰ আশাদুষ ভাৱে পৰিল দাৰুক গয়া দুহান্তৰ পায়। বসুদেৱ দৈৱকীক দেখাৰ লগে লগে বসুদেৱ আৰু উগ্ৰসেন একে ঠাইতে আছে। দেখাৰ লগে লগে এওঁ শোকে বেছিকৈ ধৰিলে আৰু দৌৰি গৈ দুইজনৰ চৰণত পৰি গলগৈ। চক্ষুৰ লতকে তিয়াই লন্ত দুইৰো ভৰি। কান্দিলা অনেক ৰাম কৃষ্ণক সুমৰি। নিজে কৃষ্ণৰ লগত কথা পাতিছে, তেওঁক পঠিয়াই দিছে। এই দৃশ্যটো সুঁৱৰি সুঁৱৰি তেওঁক কান্দিছে। দাৰুকে বেৰিয়া সদান্ত নাৰী নৰে, বিভৈল সাৰথি কথা কহিও সত্তৰে। সকলোৱে উৎসুকেৰে সুধিছে, সাৰথি কি হল কোৱা কোৱা। মুচিলন্ত আখি আতি গদ গদ মাত, কহিলা দাৰুকে পাছে সকলো বিকান্ত। তেনে তেনে আখি মুখ মুচি গদ গদ মাতেৰে কৈছে, কি কহিব কথা বেদহ হৃদয়, অন্য অন্য যদু গণ গৈলো জমাই। মই কি কম তোমালোকে, এই যদুগণ অন্য অন্যে ইজনে সিজনক মাৰি মাৰি সকলো জমা লৈ লৈ গলগৈ। নৰৈলো জনেকো নিৰন্তৰে ভৈলাহত, এনে শুনি অগ্নি যেন জালি লগাবত। এজনো বাকী নাই, সকলো শেষ হৈ গল। শুনি
যেন গাত জুইহে জ্বলিল সকলোৰে, ক্ৰন্দনৰ উৰ্মি ফলিল অতি বৰ। ক্ৰন্দনৰ ধ্বনি আৱৰি ধৰিলে চাৰিওফালে, হোৱা দোৱা লাগি অন্ধা কটা, প্ৰভাসকল লাগি সবে দিলে কলবদ। সকলো প্ৰভাসলৈ দৌৰিলে। কৃষ্ণ গাঁৱতো চাপৰ মাৰে, শোকে শ্ৰুতি নাই, হাঁহ পুতি পুত্ৰ বুলি গেৰিয়ান্তে যায়। বুকুত ঢকিয়াই ঢকিয়াই, গাত ঢকিয়াই ঢকিয়াই কান্দিছে। হে পুত্ৰ, হে স্বামী, চিঞৰি চিঞৰি গৈছে, বুকু ভুকুৱাই ভুকুৱাই গৈ আছে, ঢকিয়াই ঢকিয়াই গৈ আছে গাত। এইমতে গয়া সবে দেখিল অন্ত পাছে, প্ৰভাসৰ তীৰক মৃত্যকে বেৰি আছে। গোটেই প্ৰভাসৰ গোটেই তীৰ পাৰত গোটেইবোৰ মৃতকেৰে ভৰি আছে, শৰে ভৰি আছে। মৰাপতি পুত্ৰ সুদৰৰ গলে ধৰি, কান্দৈ নাৰী গণে আতি আৰ্তৰাও কতি কৰি, প্ৰত্যেকে নিজৰ নিজৰ স্বামীৰ দেহবোৰ সাৱটি ধৰি কান্দিছে। মহাশোকে বসুদেৱ দয়তী ৰোহিণী, বলভদ্ৰ কৃষ্ণক চাহন্তে ফুৰৈতিনী। বসুদেৱ দৈৱকী আৰু ৰোহিণীয়ে বলভদ্ৰ কৃষ্ণ দেহটো দেখা পাওঁ বুলি ঘূৰি ফুৰিছে। নপাইলেতো ডাগৰ খুজি কৰিয়া বিচাৰ, হৰাইল চেতন শোকে দেশৰ অন্ধকাৰ। দেখা নাপালে, কৃষ্ণৰ দেহ নেপালে, বলভদ্ৰৰ দেহটো হাতত আছিলে অলপ, সেয়াও গৈ দেখা নাপালে। বেছিকৈ বেজাৰে শোকে খুন্দা মাৰি ধৰিলে ঊৰ্ধ্বগতি হৈ। হৰাইল চেতনক শোকে দেখি অন্ধকাৰ দেখিছে। তিনিও তেজিলা প্ৰাণ, হা কৃষ্ণ বুলি মাতিত উপৰি পৰি মৰিলা সমুলি। হা কৃষ্ণ শব্দটো কৈয়ে মাটিত উফৰি পৰিছে। পৰি সকলো গুচি গলো। ক্ৰন্দন এৰিয়া নৰ নাৰীগণ অসংখ্যাত, স্বামীক আলিঙি আৰু হিলন্ত চিতাত। তাৰপিছত ক্ৰন্দন এৰিলে স্বামীৰ লগতে সতৰি যাবৰ কাৰণে। চিতা তৈয়াৰ কৰি তাত সকলো নিজে নিজে নিজৰ স্বামীৰ লগত গুচি গল। ৰতি আদি মাধৱৰ পুত্ৰবধূ যত, গৈল সবে চুপি চুপি স্বামীৰ লগত। কামদেৱৰ ভাৰ যায় ৰতি আদি মানে কৃষ্ণৰ পুত্ৰ সকলৰ ভাৰ যায়। সকলোৱে নিজ নিজ স্বামীৰ লগত অগ্নি আৰোহী গুচি গল। ৰুক্মিণী প্ৰমুখ মহিষী কৃষ্ণৰ, নপাই বিচাৰি মাধৱৰ কলে বলো। প্ৰৱেশিলা বহনিত স্বামীক কৰি ধ্যান, কৃষ্ণক চিন্তিয়া সবে এৰিল অন্ত প্ৰাণ। ৰুক্মিণী প্ৰমুখ চিতাত আৰোহণ কৰি কৃষ্ণক ধ্যান কৰি সকলো গুচি গল। এই মতে এৰি যাবে গৈলা দামোদৰে, অনেকতে দ্বাৰকাক বুঢ়াইল সাগৰে। হেৰাৰ লগে লগে অন্তেকতে দ্বাৰকাক ডুবাই পেলাল। নৰহিল কিছু তল গৈল সামৰাজে, ৰুক্মিণী দেৱীৰ মুখ্য মন্দিৰত বাজে। একমাত্ৰ ৰুক্মিণী মন্দিৰ থাকি গল। নিৰন্তৰ যাহাক মধুসূদনে ক্ষণেক, অদ্যাপিও সাগৰত দেখিও প্ৰত্যেক।
তাৰমানে সেই জেগাকণহে থাকিলে ৰুক্মিণী আৰু কৃষ্ণ য'ত আছিলে হলেও তাৰমানে এতিয়াতো 1 কিলোমিটাৰ মান দীঘল বহল হ'ব দ্বাৰকা সেই দ্বীপটো আছে কিন্তু ৰুক্মিণী মন্দিৰটো তাত নাই এতিয়া সেইটো আচৰিত কথা ৰুক্মিণী মন্দিৰ দ্বাৰকাত নাই ক'তো সেই দ্বাৰকাখন ভেট দ্বাৰকা বুলি কয় তাৰমানে সাগৰৰ মাজৰ দ্বীপ তালৈ নাৱেৰে সৈতে যাব তাত কিন্তু ৰুক্মিণী মন্দিৰ নাই তাৰ এইপাৰেও দ্বাৰকা এখন তৈয়াৰ কৰি থোৱা আছে সাগৰৰ এইপাৰে তাতো নাই ৰুক্মিণী মন্দিৰ নাই প্ৰভাসৰ ফালে আহি থাকোতে বাটত আৰু এটা ৰুক্মিণীৰ মন্দিৰ বুলি তাৰমানে আধা সজা মন্দিৰ এভাগহে দেখি আহিলো বা যি কি নহওক একো সেইবোৰ অস্তিত্ব ভাগৱতৰ মতে সেইবোৰ বিচাৰি পোৱা নাযায় আজি সূৰ্য সমজলৈ সিটো কৃষ্ণৰ আলয় ডাক দৰ্শনে হৈ পাপৰ প্ৰলয় সেই সময়ত সাগৰৰ এই পাৰৰ পৰাই তাৰমানে দ্বাৰকালৈ যোৱাৰ অন্য ব্যৱস্থা নাই সেইকাৰণে সাগৰৰ এই পাৰৰ পৰাই মানুহে গৈ চায় কৃষ্ণৰ নিৰ্জন শুনি উপসৰ্বজনে তৰিবা সংসাৰ ঘৰ শ্ৰৱণ কীৰ্তনে কৃষ্ণ নাই কৃষ্ণ আমাৰ মাজৰ পৰা গুচি গল সকলোৰে মাজৰ পৰা গল এই কৃষ্ণৰ নিৰ্জন কথাখিনি শুনি তৰিবা সংসাৰ ঘৰ শ্ৰৱণ কীৰ্তনে এই কৃষ্ণৰ জন্মৰ পৰা বৈকুণ্ঠ প্ৰয়াণলৈকে তেওঁৰ গুণ ৰাজি তেওঁৰ লীলা ৰাজি আমাৰ সম্বল পথৰ সংসাৰ ঘোৰ তৰিব লাগিব ঘোৰ সংসাৰ শ্ৰৱণ আৰু কীৰ্তন কৰি কি কৃষ্ণৰ জন্মৰ পৰা মৃত্যু বৈকুণ্ঠ প্ৰয়াণলৈকে এই লীলাখিনি শ্ৰৱণ কৰি কীৰ্তন কৰি বিহত থাকিলে সুখে মহা পুণ্য খাংসা বোলা হৰি হৰি যম যাতনাক বংশা আপুনি কথা পাতি থকা ব্যক্তি যাব নালাগে নিজৰ ঘৰতে থাকা আৰু কৃষ্ণৰ গুণ লীলাত হৈ গৈছে তাকে কীৰ্তন কৰি শ্ৰৱণ কৰি যম যাতনাৰ হাত সাৰিবৰ কাৰণে মহাপুৰুষ কৃপা আৰু গুৰুজনে আমাক এয়া সম্বল পথৰ সম্বল আমাক দি থৈ গল কৃষ্ণ মাধৱ 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 হয় আমাক প্ৰমাণ কৰি দিলে সংসাৰখন স্থায়ী এই আছে এই নাই স্বয়ং ভগৱন্ত কৃষ্ণ নিজে ঈশ্বৰে লীলা কৰিও লীলা সামৰি গুচি গৈছে অস্থায়ী মায়াময় সংসাৰৰ পতন আছে মায়াৰ দেহৰ পতন আছে আত্মাৰ পতন নাই এইয়াই আমাৰ জানিবলগীয়া কথা আমাৰ ইমানেই যে আমাৰ মৃত্যু নাই মই নমৰো আৰু মই নমৰো এই ভাৱটো আনিবৰ কাৰণে এই লীলাখিনি আমি কীৰ্তন কৰি 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 আমাৰ আত্ম উপলব্ধি হ'ব লাগিব মই যে নমৰো এই জ্ঞানটো আমাৰ খাটাং আহিব লাগিব মোক দেহৰ পৰা আলোক কৰিব লাগিব মই দেহ নহয় দেহত আছো দেহটো মোৰ ঘৰটো ভাগিব মই নাভাগো
এয়ে শেষ জ্ঞান। পৰীক্ষিতক সেয়াই জ্ঞান দিছিলে। কৃষ্ণ লীলা শুনি 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 তেওঁ সংসাৰৰ প্ৰতি মায়া নাইকিয়া হৈ গল। কৃষ্ণৰ লীলা শ্ৰৱণ কৰোতে কৰোতে। গতিকে শৰীৰৰ প্ৰতিও মোহ নাইকিয়া হল। কৃষ্ণ আমিও গুৰুৰ কৃপা আমি পাইছো, গতিকে আমিও সেই পথেৰে গৈ থাকো। আমাৰো চিন্তা নাই, আমিও সেই এটা সময়ত তেনেকৈ যামগৈ, যে দেহটো এৰি থৈ মই গুচি যাম। শৰীৰকো মই বুলি বুদ্ধি হইলা হত, এতিয়ালৈকে হত বুদ্ধি হৈ আছে শৰীৰটোক মই বুলি ভাবি থকাৰ কাৰণে মৰিবলৈ ভয় কৰি আছো আমি। যিদিনা এই ভ্ৰম দূৰ হৈ যাব তেতিয়া আৰু চিন্তা কৰিবলগীয়া নাথাকে। যেনেকৈ গোটেই ভাৰ্যাসকলে নিজৰ দেহৰ মমতা ত্যাগ কৰি সকলো নিজে নিজে অগ্নিত জপিয়াই মৃত্যু হৈছে। আৰু তেওঁলোকৰো সেই জ্ঞান হল। কৃষ্ণক সুঁৱৰি সুঁৱৰিয়েই তাৰমানে মহিষী সকলো গল। যে কি নহওক কৃষ্ণ মাধৱ বান্ধৱ ধাৰাবা কতনো কৰিব সংসাৰত। এই কথাখিনিকে আমি কবলৈ যাওঁতে হব পৰা অপৰাধ খিনি আপোনাক মৰিখন কৰিব। কোটি কোটি গুৰুৰ অপৰাধনতে কৰো মই দুয়া হয়। হে হৰি মুখত আশহেন মালিক ময়ো কৃপাময়। শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা জানা কল্পতৰু। কাহান্তৰি নাই 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 আমাৰ পৰম গুৰু, আমাৰ পৰম গুৰু, আমাৰ পৰম গুৰু কৃষ্ণ মাধৱ মাধৱ। গগৈয়াই দোহাৰি সামৰিলে। কৃষ্ণ জান শুনি সৰ্ব জানে, তৰিবা সংসাৰ শ্ৰৱণ কীৰ্তনে। ৰাম গৃহতে থাকিয়া সুখে, মহাপুণ্য সাঞ্চা। বোলা হৰি হৰি জম যাতনা বঞ্চা।